বিধায়ক অতুল বৰা ডাঙৰীয়াৰ ষড়যন্ত্ৰ তেখেতৰ তত্বাৱধানত এই এৰেষ্ট কৰা হৈছে আমাক অন্যায়সুলভভাৱে। হিমন্ত চৰকাৰৰ এয়া স্বৈৰচাৰিতা নচলিব। এয়া হিমন্ত মাটি কাঢ়িবলৈ আজি মানুহক এনেধৰণে চাৰিওফালে জেললৈ পঠিওৱাটো হিমন্ত বিশ্ব শৰ্মাৰ বিধায়ক অতুল বৰা ডাঙৰীয়াৰ ষড়যন্ত্ৰ তেখেতৰ তত্বাৱধানত এই এৰেষ্ট কৰা হৈছে আমাক অন্যায়সুলভভাৱে। হিমন্ত চৰকাৰৰ এয়া স্বৈৰচাৰিতা নচলিব। এয়া হিমন্ত অতুল বৰা বিধায়কে লক্ষ্মীৰ হ'ব লাগে। সাধাৰণ মানুহৰ মাটি কাঢ়িবলৈ আজি বাইদেউ গ্ৰাউণ্ডৰ এৰেষ্ট তুলি দিয়ক। বাইদেউ কেনেকে যাব পাৰিব বাইদেউ? বিধায়ক অতুল বৰা ডাঙৰীয়াৰ ষড়যন্ত্ৰ তেখেতৰ তত্বাৱধানত এই এৰেষ্ট কৰা হৈছে আমাক অন্যায়সুলভভাৱে। স্বৈৰচাৰিতা নচলিব। এয়া হিমন্ত বিধায়ক অতুল বৰা ডাঙৰীয়াৰ ষড়যন্ত্ৰ তেখেতৰ তত্বাৱধানত এই এৰেষ্ট কৰা হৈছে আমাক অন্যায়সুলভভাৱে। হিমন্ত চৰকাৰৰ এয়া স্বৈৰচাৰিতা নচলিব। এয়া হিমন্ত মাটি কাঢ়িবলৈ আজি মানুহক এনেধৰণে চাৰিওফালে জেললৈ পঠিওৱাটো হিমন্ত বিশ্ব শৰ্মাৰ বিধায়ক অতুল বৰা ডাঙৰীয়াৰ ষড়যন্ত্ৰ তেখেতৰ তত্বাৱধানত এই এৰেষ্ট কৰা হৈছে আমাক অন্যায়সুলভভাৱে। হিমন্ত চৰকাৰৰ এয়া স্বৈৰচাৰিতা নচলিব। এয়া হিমন্ত অতুল বৰা বিধায়কে লক্ষ্মীৰ হ'ব লাগে। সাধাৰণ মানুহৰ মাটি কাঢ়িবলৈ আজি বাইদেউ গ্ৰাউণ্ডৰ এৰেষ্ট তুলি দিয়ক। বাইদেউ কেনেকে যাব পাৰিব বাইদেউ? বিধায়ক অতুল বৰা ডাঙৰীয়াৰ ষড়যন্ত্ৰ তেখেতৰ তত্বাৱধানত এই এৰেষ্ট কৰা হৈছে আমাক অন্যায়সুলভভাৱে। স্বৈৰচাৰিতা নচলিব। এয়া হিমন্ত আদিবাসী মাটি সুৰক্ষা কৰিব যোৱাৰ কাৰণে তাৰ ভুল হ'ল নেকি? আদিবাসী দিয়াত অধিকাৰ নাই নেকি? আদিবাসী ভোট নিদিয়া নেকি বিজেপি চৰকাৰ? আজি কাৰ পৰা চৰকাৰ হ'ল? আদিবাসীৰ পৰা। আদিবাসী দিয়াত অধিকাৰ নাই নেকি? আজি অমিত নাথ ডাঙৰীয়া আদিবাসী মাটি বচাব যোৱাৰ কাৰণে তাক আৰক্ষী জিম্মাত ল'লে। জিম্মাত কেলে ৰাখিব লগাইছে? 7 দিন ৰাখিব নালাগে। অমিত নাথ ডাঙৰীয়াক জেলত প্ৰেৰণ কৰি দিয়ক, নহ'লে ইয়াত বহুত ডাঙৰ আন্দোলন হ'ব। অসম এদিন আমি ইয়াত কালিৰ ভিতৰত আমি নেপালৰ পৰিস্থিতি কৰি দিম। নেপালত যিটো আন্দোলন কৰিছিলো সেইটো আন্দোলন আজি গোলাঘাট ডিষ্ট্ৰিক্টত হৈ যাব। অমিত নাথ ডাঙৰীয়া মুক্তি পাব লাগিব আৰু তাৰ লগত যি দুজন আছে সিহঁতো মুক্তি পাব লাগিব। কাৰণ অমিত নাথ ডাঙৰীয়া চুৰ কৰা নাই, ডকাইত কৰা নাই, কাকো ৰেপ কৰা নাই। কাৰণে অমিত নাথ ডাঙৰীয়া কৈছে আদিবাসী ৰক্ষা কৰিবৰ কাৰণে। আদিবাসীৰ অধিকাৰ নাই নেকি অসমত? আদিবাসীৰ অধিকাৰ নাই নেকি ভাৰতত? হিমন্ত বিশ্ব শৰ্মা আদিবাসীৰ পৰা ভোট ল'ব পাৰে, চৰকাৰ কৰিব পাৰে। আদিবাসীৰ ভোটটো মূল্যৱান হয়, কিন্তু হিমন্ত চৰকাৰ যে আদিবাসীক ভৰিৰ তলত ৰাখিব খুজিছে। আদিবাসী পূৰ্বক নহয়, ভৰিৰ তলত নাথাকে, হিমন্তৰ মূৰৰ ওপৰত নাচিব।
লাগে আমাক প্ৰতিবাদ কৰিছো আমাৰ অমিত নাগ আৰু তেওঁৰ লগত দুজন যি আছে মুক্তি পাব লাগিব সিহঁতক মুক্তি দিব লাগিব গোলাঘাট জিলাৰ গোলাঘাট পুলিচ ষ্টেচনৰ সন্মুখত আমি আজি দেখিছে আপোনালোকে শ লোক ইয়াতে গোলাঘাট থানাৰ সন্মুখত ৰখি আছোঁ আমি এই গৰমখনত যোৱাকালি বোকাহাট পুলিচে আৰু আমি ইতিমধ্যে গম পাইছোঁ যে গোলাঘাটৰ DSP-জনে অমিত নাগ ডাঙৰীয়া প্ৰণৱ দলে আৰু এজন সতীৰ্থবৃন্দ তিনিজনক আমি এতিয়া বৰ্তমান সাক্ষাৎ কৰিবলৈ আমি বিচাৰিছিলোঁ কিন্তু তেওঁলোকে লকআপত ৰাখিছে আৰু ভাল ধৰণে আমাক কথা পাতিবলৈও দিয়া নাই পৰিয়ালবৰ্গৰ লগতো তেওঁলোকক যোগাযোগ কৰিবলৈ দিয়া হোৱা নাই তেওঁলোক এনেকুৱা টাইপৰ এটা ক্ৰিমিনেল হয় নেকি আজি ইংলে পথাৰ বোকাখাটত তেওঁলোকে আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলৰ মাটি সংৰক্ষণৰ কাৰণে প্ৰতিবাদ কৰিছিলে আৰু এই প্ৰতিবাদৰ বাবে অল অসমত এই বিশেষকৈ প্ৰতিবাদটো আজি তেওঁ গীতা গোৱালা নামৰ এজনী মহিলা সেই এগৰাকী মহিলা আজি প্ৰতিবাদ কৰি আছে আৰু আমাৰ আদিবাসী বা চাহ জনগোষ্ঠীৰ লোকৰ মাটি দখল কৰি আছে আজি হায়াত হোটেল বনাব বুলি আমি ইতিমধ্যে গম পাইছোঁ কিন্তু আজি এই বিষয়টো লৈ পেলাই আজি যেতিয়া অমিত নাগ আৰু প্ৰণৱ দলে হওক বা আৰু এজন বিষয়ববীয়াই হওক আজি সকলো বিষয়ববীয়া আজি ওলাই আহি পেলাই তাত প্ৰতিবাদ যেতিয়া কৰিব বিচাৰিছে তাত মানে সেই সবলকণ্ঠসকলক আজি ৰোধ কৰিব বিচাৰিছে কিহৰ কাৰণে আজি সবলকণ্ঠবিলাকক ৰোধ কৰিলেহে আজি হয়তো বাকীখিনি মানুহ ভয় খাব আজি পুলিচে জেৰা কৰিব আজি লৈ যাব আজি চাওক আজি অৰুণাচলত যে 60 কিলোমিটাৰলৈকে চীন দেখে মাটি দখল কৰি ল'লে আজি কিমান দূৰ আজি অৰুণাচলৰ মাটি হওক মাটি মানে কি আমাৰ ভাৰতবৰ্ষৰ মাটি হয় কিন্তু সেই ভাৰতবৰ্ষৰ মাটি যদি তেওঁলোকে সংৰক্ষণ নকৰে আৰু আজি গাঁৱৰ মাটিবিলাক তেওঁলোকে লুটপাট কৰিছে বেলেগ কোম্পানীবিলাকক মানে গতাই দিব বিচাৰিছে আজি কৰ মাটি আজি সীমা সুৰক্ষা আমি দিব লাগিছিলে নিয়মতে আজি আমি আমাৰ ভূপেন বৰা ডাঙৰীয়াই তেখেতে ভাল গান এটা গাই পেলাই গৈছে তেওঁ যে অসম ৰখাতলৈ যাব সঁচা কথা আজি শিল্পীসকলে ভাল গান গাই পেলাই গৈছে গানৰ সুৰেদি আমাক বুজাই গৈছে যে আমি আমাৰ অসম ৰখাতলৈ যাব এইটো সঁচা কথা আজি হয় অসম চৰকাৰক কিন্তু সঁচা কথা কৈছে অন্তৰৰ পৰা আমি ধিক্কাৰ দিছোঁ সেই অসম চৰকাৰ আমি কোনে বনাইছোঁ আমি বনাইছোঁ আমি ভোট দিছোঁ আজি অসম চৰকাৰ কেলে হ'ল জনসাধাৰণৰ পৰাই হয় তেওঁলোকে কি নিজে ভোট দি পেলাই হয় নেকি হা কিন্তু কথা হ'ল কি যে আজি জনসাধাৰণক তেওঁলোকে যদি কন্দুৱাব বিচাৰিছে আদিবাসী বা চাহ জনগোষ্ঠীসকলক তেওঁলোকে কন্দুৱাব বিচাৰিছে তো এইটো বহুত দুৰ্ভাগ্যজনক কথা হয় আজি অমিত নাগ ডাঙৰীয়া প্ৰণৱ দলে আৰু এজন বিষয়ববীয়া হয় তেওঁৰ নামটো আমাক জনাইছিলে কিন্তু হয়তো ভুলে ক্ৰমে তেওঁৰ নামটো পাহৰিছোঁ ক্ষমা কৰিব কিন্তু কথা হ'ল কি যে সেই তিনিজনক বিনা চৰ্তে তেওঁলোকক আমি মুক্তিৰ দাবী জনাইছোঁ তেওঁলোক ৰাইজৰ এজন সবল কণ্ঠ হয় আৰু আমি ইতিমধ্যে এই প্ৰক্ৰিয়াত গম পাইছোঁ যে ৰাইজৰ মানে সবল কণ্ঠসকলক মানে ৰোধ কৰিব বিচাৰে এইটো চৰকাৰৰ এইটো নীতি বুলি নকওঁ এইটো দুৰ্নীতি বুলি কওঁ গতিকে এই ধৰণে যদি চলি থাকে এনেকুৱা ধৰণে এই চৰকাৰটো নচলিব আৰু চাহ জনগোষ্ঠী বা আদিবাসীসকলে নিশ্চয়কৈ বুজি পাই যাব যে এটা দিন তেওঁলোকৰ পতন হ'ব কিন্তু এনেকুৱা নচলিব আৰু আমি তেওঁলোকক মুক্তি দাবী জনাইছোঁ আজি শ লোক আজি গোলাঘাট পুলিচ ষ্টেচন মানে গোলাঘাট থানাৰ সন্মুখত আমি কিহৰ কাৰণে এই গৰমখনত সকলো মহিলা আছে সকলো যুৱকসকল আছে সকলো আমাৰ বিষয়ববীয়া আছে গতিকে এওঁলোক লগ লাগি পেলাই আজি কিহৰ কাৰণে প্ৰতিবাদ কৰিছে আজি সেই তিনিজনক কি খাইছে নাখাইছে 7 দিনৰ ৰিমাণ্ডত লৈছে তেওঁলোক হৈছে আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলৰ কাৰণে সবল কণ্ঠ হয় তেওঁলোক গতিকে তেওঁলোকক ভৰাই ৰাখিছে তো তেওঁলোকক কি কৰিব বিচাৰিছে গতিকে আমি এটা বিচাৰিছোঁ যে 7 দিনলৈকে যাতে তেওঁলোক কোনো ধৰণৰ কষ্ট পাব নালাগে শাৰীৰিক মানসিক কষ্ট পাব নালাগে আমি সেইটো বিচাৰিছোঁ আৰু লগতে তেওঁলোকক বিনা চৰ্তে মুক্তি প্ৰদান কৰিব লাগে নহ'লে আমি গোটেই অসম জুৰি গোটেই জিলাই আমি প্ৰতিবাদ আৰম্ভ কৰিম আৰু অসম বন্ধ নিচিনা এটা কাৰ্যসূচী আমি নিশ্চয়কৈ ল'ম কিন্তু অসম বন্ধ হ'বই লাগিব যদি তেওঁলোকক বিনা চৰ্তে